বাবে হিতাধিকাৰী নহ'ব কিন্তু পোষ্ট গ্ৰেজুৱেট পৰ্যায়ত বিবাহিতা ছোৱালীয়েও এই আঁচনিৰ সুবিধা ল'ব পাৰিব কিন্তু হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰী পৰ্যায়ত যেহেতু আমাৰ গোটেই কথাটোৱে হ'ল যে ছোৱালীক যাতে দেউতাক মাকে সোনকালে বিয়া পাতি নিদিয়ে গতিকে যিসকলে বিয়া কৰাব তেওঁলোকে বা বিবাহিতা ছাত্ৰী হ'ব তেওঁলোকে এই আঁচনিখনৰ সুযোগ নাপাব আৰু যদি তেওঁ বিয়া হৈ যায় তেতিয়ালে ৰিনিউৱেলত তেওঁলোকে এই আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব যেতিয়া প্ৰত্যেক বছৰে এবাৰ ৰিনিউৱেল হ'ব আৰু কোনোবা ছোৱালী যদি শিক্ষা আধাতে সামৰি ড্ৰপ আউট হৈ যায় তেতিয়াহ'লেও এই আঁচনিখনৰ সুবিধা নাপাব শেষত কোনোবা যদি ছোৱালী ৰেগিং ইনডিসিপ্লিন ইৰেগুলাৰ এটেণ্ডেন্স এনেকুৱা যদি কলেজৰ অধ্যক্ষই ভাবে যে এই ছোৱালীজনী কলেজত নিয়মীয়াকৈ নাহে ড্ৰপ আউট হয় পৰীক্ষাত তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা ছেকেণ্ড ইয়াৰ প্ৰমোশ্যন নাপালে বা ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা ডিগ্ৰী ছেকেণ্ড ইয়াৰ প্ৰমোশ্যন নাপালে তেতিয়াও ৰিনিউৱেলৰ সময়ত এই আঁচনিখনৰ পৰা তেওঁলোক বঞ্চিত হ'ব যদিও এই আঁচনিখনৰ লগত জড়িত নহয় আমি ইলেকশ্যনৰ আগত বা বিশেষকৈ যোৱাবাৰ স্কুটি দিওঁতে আমি এটা কথা ঘোষণা কৰিছিলোঁ যে অহাবাৰৰ পৰা 75% পোৱা ছোৱালীহে স্কুটি পাব পোৱা ছোৱালীকো আমি স্কুটি দিম অহাবাৰৰ পৰা নিদিওঁ তেতিয়ালৈকে আমি এডভাৰটাইজ আদি বা অধিসূচনা আমি প্ৰকাশ কৰিম কিন্তু MCC মডেল কোড অফ কণ্ডাক্ট থকাৰ কাৰণে এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন দিব নোৱাৰিলে সেইকাৰণে বহুতে হয়তো ক'ব পাৰে যে আমাৰ লগততো গভৰ্ণমেণ্ট অৰ্ডাৰ নাই গতিকে মন বেয়া হ'ব পাৰে সেইকাৰণে এইবাৰ আমি আপ টু 75% নকৰি 60% ছোৱালীকো আমি স্কুটি দিম প্ৰায় 50,000 ছোৱালী এইবাৰ স্কুটি পাব গতিকে নিযুত মইনা আঁচনিখনৰ প্ৰথম ধনটো আমি 11 অক্টোবৰত বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিম ইয়াৰ মাজত প্ৰপত্ৰ আদি পূৰণ হ'ব এইবাৰ যিসকল ছোৱালীয়ে প্ৰপত্ৰ পূৰণ কৰি নিযুত মইনা আঁচনি পাব দ্বিতীয় বৰ্ষত আৰু তেওঁলোকে প্ৰপত্ৰ পূৰণ কৰিব নালাগে তেওঁলোকৰ খালি কোনখিনি কোনোবা বিয়া হৈ গ'ল নেকি কলেজত অহা নাই নেকি সেইখিনি আমি কলেজৰ প্ৰিন্সিপালৰ পৰাই ৰিপৰ্ট লৈ ল'ম আৰু তাৰ ভিত্তিত আমি কাম কৰিম তেওঁলোকে এবাৰ ফৰ্ম ফিল আপ কৰাৰ পিছত দ্বিতীয়বাৰ ফৰ্ম ফিল আপ কৰিব নালাগে এই ফৰ্মখনত দেউতাক মাকৰো এটা সহি লাগিব গতিকে কোনোবা দেউতাক মাকে যদি ভাবে যে মোৰ আৰ্থিক অৱস্থা ভাল আৰু ছোৱালীজনীক এই আঁচনিটো লৈ পেলাই মই চৰকাৰখনক আৰ্থিক বোজা দিব খোজা নাই কোনোবা ছোৱালী যদি নিজে আঁতৰি আহিব খোজে বা দেউতাক মাকে যদি আঁতৰাই দিব খোজে তেতিয়া তেওঁলোকে স্বইচ্ছাই পাৰিব আদাৰৱাইজ ইয়াত কোনো ইনকাম স্লেব নাই BPL APL বুলি কথা নাই কলেজ বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত যোনেই পঢ়ে তেওঁলোকে এই আঁচনিখনৰ সুফল পাব এই আঁচনিখনৰ প্ৰপত্ৰ মই আগতে কোৱাৰ দৰে জুলাইৰ 1 তাৰিখৰ পৰা আমি কলেজবিলাকত বিতৰণ আৰম্ভ কৰিম বিশ্ববিদ্যালয়ত বিতৰণ ছেপ্টেম্বৰত হ'ব কাৰণ তেওঁলোকৰ এডমিশ্যন আগষ্টলৈকে চলি থাকিব আৰু প্ৰথম ইনষ্টলমেণ্টটো আমি 11 অক্টোবৰত দিম আৰু তাৰ পৰা তেওঁলোকে নিয়মীয়াকৈ পাই থাকিব জুন আৰু জুলাই মাহত তেওঁলোকে এই আঁচনিটো নাপাব কাৰণ জুন আৰু জুলাইত ম্যাক্সিমাম এডুকেশ্যন ইনষ্টিটিউট বন্ধ থাকে আৰু আমি আঁচনিখন 10 মাহৰ বাবে আমি দিম এটা বছৰত সেইকাৰণে প্ৰত্যেক বছৰত জুন আৰু জুলাই মাহত এইটো ডিবিটি নহয় আন মাহকেইটাত এই আঁচনিটোৰ ডিবিটি হৈ থাকিব এই আঁচনিখনৰ কাৰণে এই বছৰ চৰকাৰে 300 কোটি টকা খৰচ কৰিব আৰু যেতিয়া 4 বছৰ ডিগ্ৰী কোৰ্ছলৈকে কাৰণ এই বছৰ প্ৰথম বৰ্ষৰ ষ্টুডেণ্টখিনিয়ে পাব
লাহে লাহে দ্বিতীয় তৃতীয় চতুৰ্থ ইয়াৰলৈকে পাব টোটেল 10 লাখ ছোৱালীক এই আঁচনিখন আমি সুবিধা দিম তাৰমানে এই আঁচনিখন আমি হিচাপ কৰি চাইছো 5 বছৰ এই আঁচনিখন চলিব আৰু শেষৰ বছৰলৈকে যেতিয়া আমি হিচাপ কৰিম শেষ বছৰটোত এই আঁচনিৰ পৰিমাণ বা আউটগো 1500 কোটি টকা হ'ব এই বছৰ 300 কোটি হ'ব অহা বছৰ 600 কোটি হ'ব তাৰ পিছৰ বছৰ অকল ডিগ্ৰীত থাৰ্ড ইয়াৰ থাকে হাই সেকেন্ডাৰী নাথাকে পোষ্ট গ্ৰেজুৱেটত থাৰ্ড ইয়াৰ নাথাকে গতিকে থাৰ্ড ইয়াৰত 300 নাবাঢ়ে 300 600 প্ৰথম দুবছৰত বাঢ়িব থাৰ্ড ইয়াৰত 150 200 কোটি টকাকৈ বাঢ়িব কিন্তু এই আঁচনিখনে জি ইয়াৰ গ্ৰছ এডমিশন ৰেচিঅ'টো এনৰোলমেণ্ট ৰেচিঅ'টো বহুত বঢ়াই দিব বিশেষকৈ কলেজত অহা যোৱাৰ পইচাৰ অসুবিধা হোৱাৰ কাৰণে বহুত দুখীয়া মানুহে নিজৰ ল'ৰা ছোৱালীক কলেজত বিশেষকৈ ছোৱালীক কলেজত নপঠায় গতিকে আজি এই আঁচনিখনে এই বছৰটোত আমি এটা ইণ্টাৰনেল যেটো হিচাপ কৰিছিলো এই বছৰটোত প্ৰায় 2 লাখ ল'ৰা ছোৱালীক সামৰি ল'ব কিন্তু গোইং এহেড যেনেকে অলপ আগতে ৰনোজ পেগু ডাঙৰীয়াই কেবিনেটত এটা ডেটা দিছিলে যে স্কুটি ফাৰ্ষ্ট ডিভিজন কৰা ছোৱালীয়ে পাই কাৰণে এইবাৰ 40,000 ছোৱালীয়ে হাই সেকেন্ডাৰীত ফাৰ্ষ্ট ডিভিজন পাইছে কিন্তু লৰাই ফাৰ্ষ্ট ডিভিজন পাইছে 11-12,000 তাৰমানে ছোৱালীৰ ফাৰ্ষ্ট ডিভিজনৰ সংখ্যাটো স্কুটিখনৰ কাৰণে বহুত বাঢ়ি গৈ আছে মই ভাবো যে নিযুত মইনা আঁচনিখনেও ছোৱালীৰ মাজত গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' অভাৱনীয়ভাৱে অহা কেইবছৰ মানত বৃদ্ধি কৰিব আৰু আমাৰ উদ্দেশ্যটো হ'ল যে বাল্য বিবাহ বা ড্ৰপ আউটৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে 5 বছৰ আমি যদি ছোৱালীসকলক কলেজ বা স্কুলত লৈ আহিব পাৰো তাৰ পিছতই অটোমোডত চলি থাকিব বা স্বয়ংক্ৰিয়ভাৱে কাৰণ বায়েক গৰাকী যদি স্কুলত গৈছে ভনীয়েক গৰাকীও পিছত স্কুলত যাব সেইকাৰণে এই আঁচনিখন 5 ইয়াৰ্ছৰ কাৰণে এই ধৰণে থাকিব ভৱিষ্যতে 5 বছৰ পিছত আঁচনিখনৰ সফলতা বিফলতাৰ ওপৰত নিৰ্ভৰ কৰি তাক ৰিফাইনো কৰিব পৰা যাব মডিফাই কৰিব পৰা যাব কিন্তু আজি কেবিনেটে ইয়াক 5 বছৰৰ কাৰণে এই আঁচনিখন অনুমোদন কৰিছে